নমস্কাৰ, মই জ্যোতি আৰু এটা নতুন ভিডিঅ'ৰ সৈতে সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি বতৰটো খুবেই ডাৱৰীয়া আৰু খুব বতাহ মাৰি আছে। তাকে মই বেটাকো শুৱাই মেলি ল'লোঁ আৰু নিজৰো সকলো কাম কৰি মেলি আজৰি হৈ ল'লোঁ। তাৰপিছত এতিয়া সকলো কৰি মেলি আজৰি হ'লোঁ, তথাপিও বেটা শুয়ে আছে। এতিয়া ভাবিলোঁ কিনো কৰিম, এনেই থাকিও আমনি লাগিছে, এটা বোলো ড্ৰয়িঙকে কৰি চাওঁ। নাজানো কিন্তু কৰিবলৈ, তথাপিতো এনেই কিবা এটা চেষ্টা কৰি চাওঁ যে পাৰিম নে নোৱাৰিম বাৰু, কি হয় আৰু কি আকৌ আপোনালোকক দেখাম, ব'লক চাবগৈ। এয়া বেটা ধুনীয়াকৈ শুই আছে আৰু মই সি শুই আছে কাৰণে লাহে লাহে কথা কৈছোঁ, নহ'লে উঠি যাব। ড্ৰয়িঙৰ কাৰণে মই লৈ লৈছোঁ কাগজ, পেঞ্চিল, ৰাবাৰ, স্কেল আৰু এডাল স্কেচ। ঠিক আছে, এতিয়া ড্ৰয়িংটো কৰি লওঁ, তাৰপিছত আপোনালোকক দেখাম যে মই কি আঁকিলোঁ। আৰু এইয়া মই ড্ৰয়িং আঁকি হৈ গ'ল। এইটো আঁকিলোঁ আৰু এটা আঁকিছোঁ। কেনেকুৱা হৈছে কমেণ্ট কৰিবচোন। আৰু মই আজৰি সময়কণ এনেদৰে কিবা এটা কৰিলে মোক ভাল লাগে আৰু মই এনেদৰে কটাওঁ। ড্ৰয়িং কৰি হৈ গ'ল আৰু ড্ৰয়িং হৈ যোৱাৰ পিছত মই আহিছোঁ চাবলৈ শুই আছে নে কি, আৰু আহি দেখিছোঁ এইয়া শুই আছে। আৰু এতিয়া তাৰ উঠিবলৈ হৈছে আৰু সেইবাবে ভাবিলোঁ মই তাৰ কাৰণে জলপান ৰেডি কৰি লওঁ। আৰু সি শুই উঠাৰ পিছত যিহেতু তাক খোৱা উঠিব আৰু এতিয়া, সেইবাবে মই তাৰ কাৰণে জলপান ৰেডি কৰি লওঁ। আৰু আজিলৈ ইমানতে সামৰিছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগে, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।